ছাৰ বাইদেউসকল, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি আনহাতে গ্ৰেড পে বৃদ্ধিকে লৈ আপোনাৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকলে আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহকচোন আমি প্ৰথম খবৰটো লৈ আগবাঢ়ো। তাৰে আমি প্ৰথম খবৰটো দিবলৈ ওলাইছোঁ। এয়া চাব, ষ্টাফ ছাইডৰ ছেক্ৰেটাৰী শিৱ গোপাল মিশ্ৰৰ ফালৰ পৰা যোৱা 18/6/2025 তাৰিখে আপোনাৰ কেবিনেট ছেক্ৰেটাৰীলৈ এক পত্ৰ লিখি জনাইছে যে আপোনাৰ যি অষ্টম দৰমহা আয়োগ গঠনৰ কাৰণে যি টাৰ্ম অফ ৰিফাৰেঞ্চ সেয়া অতি শীঘ্ৰে গঠন কৰি দিয়াৰ কাৰণে জনাইছে। অন্যথা এই টাৰ্মছ অফ ৰিফাৰেঞ্চ এই কমিটিখন গঠন নহ'লে আপোনালোকে সঠিক সময়ত অষ্টম দৰমহা আয়োগৰ সুবিধা লাভ নকৰিব। আৰু যিহেতু এইবাৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা ফিটমেণ্ট ফেক্টৰ 2.86 কৰাৰ কাৰণে জনাইছে। এতিয়া লক্ষণীয় হ'ব সেই কমিটিয়ে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কিমান নিৰ্ধাৰণ কৰে। তেনে ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰ বেছি হ'লে আপোনালোকৰ দৰমহা আৰু পেঞ্চনো বেছি হ'ব। এইখিনিতে আন এক খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল আপোনালোকৰ পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাকে লৈ, আৰু য'ত কোৱা হৈছে এয়া চাব, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধি দলে আজি 19 জুন 2025 তাৰিখে নিশা প্ৰায় 8:30 বজাত মহোদয়ৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয়। আলোচনাৰ বিষয় আছিল ৰাজ্যত OPS পুনৰ প্ৰতিষ্ঠা কৰা। OPS পুনৰ বলবৎ নোহোৱালৈকে UPS আঁচনিৰ ক্ষেত্ৰত OPSৰ দৰে সুবিধা যেনে কৰ্মচাৰীৰ পৰা কৰ্তন কৰা 10% ধন সুদ সহিতে ঘূৰাই দিয়া, UPSৰ দৰমহা সংশোধনী আইনৰ দ্বাৰা মাহিলী পেঞ্চন সংশোধন কৰা, OPS NPSৰ দৰে গ্ৰেচুইটি DCRG প্ৰদান কৰা, CEFৰ সুবিধা প্ৰদান কৰাৰ লগতে স্বামী বা পত্নীৰ উপৰিও দিব্যাংগ সন্তান, বৃদ্ধ পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীক পৰিয়াল পেঞ্চন প্ৰদান আৰু উক্ত বিষয়সমূহৰ প্ৰায়বোৰতে মুখ্যমন্ত্ৰী মহোদয়ে ইতিবাচক সঁহাৰি দিয়ে। আৰু তেনে ক্ষেত্ৰত যদিহে OPSৰ সকলোকেইটা সুবিধা আপোনাৰ UPSত দিয়ে আৰু যাৰ ফলত এজন মুখ্যমন্ত্ৰী মহোদয়ে তাত ইতিবাচক সঁহাৰি আগবঢ়াইছে। এতিয়া লক্ষণীয় হ'ব সেয়া কেতিয়া বাস্তৱত ৰূপায়িত হয়। এতিয়া আন এক শেহতীয়া খবৰ, যিহেতু বৰ্তমান সময়ত প্ৰথম পৰ্যায়ৰ মূল্যায়ন পৰীক্ষাসমূহ বিদ্যালয়ত অনুষ্ঠিত হৈ আছে, তেনে ক্ষেত্ৰত সন্মুখত যিহেতু অম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মেট্ৰত অহা 22 জুনৰ পৰা 26 জুনৰ ভিতৰত পৰীক্ষা নাপাতিবৰ কাৰণে এই জাননীখনেৰে জনোৱা হৈছে। আৰু অন্যান্য জিলাত একাডেমিক কেলেণ্ডাৰ মতেই পৰীক্ষাসমূহ লৈ থকা হ'ব। ঠিক তেনেদৰে আন এটা খবৰ, সেয়া হ'ল আজি জনতা ভৱনলৈ অহা সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাৰ এটি সজাতি দলৰ সৈতে মিলিত হওঁ আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সৈতে তেখেতসকলৰ কৰ্মনীতি সন্দৰ্ভত উপস্থাপন কৰা বিষয়ত মত বিনিময় কৰোঁ। প্ৰতিনিধিবৰ্গক জনাওঁ যে মধ্যাহ্ন ভোজনৰ সৈতে জড়িত ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে পূৰ্বৰ দৰে কৰ্মৰত হৈ থাকিব। আৰু লগতে জনাওঁ যে সকলো কৰ্মচাৰীয়ে দৰমহাৰ ক্ষেত্ৰত সুসংবাদ লাভ কৰিব আৰু অহা অক্টোবৰ মাহৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি পাব, কিন্তু আপোনালোকৰ চাকৰি কেঞ্চেল নহয়। ঠিক তেনেদৰে আপোনাৰ টিউটৰ শিক্ষকসকলৰ এক প্ৰসংগত শিক্ষামন্ত্ৰীয়ে কয় যে অক্টোবৰ মাহৰ পৰা টিউটৰসকলক নিয়মীয়া কৰা হ'ব। আনহাতে যিসকল টিউটৰক নিয়মীয়া কৰিব পৰা নাযাব তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ব। ঠিক তেনেদৰে আন এক শেহতীয়া খবৰ, সেয়া হ'ল বহিৰাজ্যৰ ঠিকনাত অসমৰ শিক্ষক কৰ্মচাৰীসকলৰ বীমা, কিয়নো চৰকাৰে এক নতুন আঁচনি আনিছে য'ত কৰ্মচাৰীসকলে বিনামূলীয়াকৈ তেওঁলোকে এক্সিডেণ্ট বীমা লাভ কৰিব 1 কোটি টকালৈকে। আনহাতে যদিহে আপোনালোকৰ নৰ্মেল ডেথ হয় তথাপিও আপোনালোকে 10 লাখ টকাৰ এটা পলিচি লাভ কৰিব। তেনে ক্ষেত্ৰত অসমৰ যি কৰ্মচাৰীসকল আছে তেখেতসকলৰ ঠিকনা অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, দিল্লী, উৰিষ্যাৰ আৰক্ষীৰ বুলি দেখুৱাইছে। আৰু য'ত অসম চৰকাৰৰ লগতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ বুজাবুজিৰ চুক্তিৰে শিক্ষক কৰ্মচাৰীসকলক প্ৰদান কৰা 10 লাখ টকাৰ পলিচিত মাৰাত্মক এয়া ভুল, আৰু যাৰ ফলত SBIৰ এই দায়িত্বহীনতাক লৈ ক্ষোভ উজাৰি শিক্ষকসকলে 10 লাখ টকাৰ টাৰ্ম জীৱন বীমাৰ পলিচিত শিক্ষক কৰ্মচাৰীৰ ঠিকনা ভুল হোৱা বিষয়টোৰ ক্ষেত্ৰত অসম চৰকাৰকো ব্যৱস্থা ল'বলৈ ইয়াৰে দাবী জনাইছে।
ঠিক তেনেদৰে আন এক শেহতীয়া খবৰ সেয়া হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ পেঞ্চন এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশিত, আৰু য'ত কোৱা হৈছে যে এক্সটেনশ্যন অফ বেনিফিট অফ ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি টু দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ কভাৰ্ড বাই ইউনিফাইড পেঞ্চন স্কিম। কিয়নো চৰকাৰে NPS-ৰ ঠাইত যিহেতু UPS ইউনিফাইড পেঞ্চন স্কিম লৈ আহিছে, আৰু তাৰ অধীনত ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি নাছিলে, আৰু এতিয়াৰ পৰা UPS-ৰ অধীনত ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে। তাৰ ফলত কৰ্মচাৰী এজনৰ যদিহে মৃত্যু হয় তেনেহ'লে তেওঁৰ ঘৰৰ মানুহে সম্পূৰ্ণ দৰমহা আৰু পেঞ্চন পাবলৈ সক্ষম হ'ব। এতিয়া আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি কৰা সন্দৰ্ভত হয়। কিয়নো এয়া চাব শিক্ষা বিভাগৰ এক জাননী। এই জাননীৰ ভিত্তিত এতিয়াৰ পৰা LP স্কুলৰ প্ৰধান শিক্ষকৰ পদসমূহ ক্ৰিয়েট কৰা হ'ব। তেনে ক্ষেত্ৰত ছিনিয়ৰ ভিত্তিত এছিষ্টেণ্ট টিচাৰৰ যি লিষ্টসমূহ সেয়া আপোনাৰ বিভাগক জমা দিবলৈ কোৱা হৈছে, আৰু তেনে ক্ষেত্ৰত টিচাৰসকলৰ ডেট অফ জইনিং, ৰিটায়াৰমেণ্ট কেতিয়া ল'ব, সম্পূৰ্ণ বস্তুখিনি বিচৰা হৈছে, আৰু যাৰ ফলত আপোনাৰ LP স্কুলৰ ছিনিয়ৰজনক প্ৰধান শিক্ষক লাভ কৰিব, আৰু তাৰেই এয়া ভাল খবৰ প্ৰকাশ পাইছে। ছাৰ বাইদেউসকল, কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ কিমান পৰিমাণে দৰমহা বৃদ্ধি পাব আৰু আপোনালোকে কিমান পৰিমাণে উপকৃত হ'ব, ইয়াকে লৈ এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে। হয় ছাৰ বাইদেউসকল, আপুনি অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰী নহওক কিয় নাইবা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে যুগান্তকাৰী সংস্কাৰ আনিবলৈ সাজু হৈছে অষ্টম দৰমহা আয়োগে। সাধাৰণ দৰমহা বৃদ্ধিৰ বাহিৰেও দৰমহা স্তৰৰ এক বৃহৎ গাঁথনিগত পৰিৱৰ্তন প্ৰস্তাৱ কৰা হৈছে। বৰ্তমানৰ 6টা দৰমহা স্তৰক মাত্ৰ 3টাত একত্ৰিত কৰা হ'ব। যদি সেয়া কাৰ্যকৰী কৰা হয় তেন্তে ইয়াৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা যথেষ্ট বৃদ্ধি হোৱাৰ লগতে কেৰিয়াৰৰ দ্ৰুত বৃদ্ধি হ'ব। প্ৰত্যাশিত দৰমহা বৃদ্ধি, কিয়নো ফিডমেন ফেক্টৰ মূল দৰমহা গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়, যাৰ ফলত 1.92 বা তাতকৈ অধিক হ'ব পাৰে। সম্ভাৱনাময়ভাৱে স্তৰ 1 কৰ্মচাৰীৰ বাবে ন্যূনতম মৌলিক দৰমহা 18,000-ৰ পৰা 34,560 টকালৈকে বৃদ্ধি কৰিব পাৰে। আনহাতে পে লেভেল মাৰ্জাৰৰ প্ৰস্তাৱ 6টা পে লেভেল 3টাত একত্ৰিত কৰাৰ পৰামৰ্শ দিয়া হৈছে, আৰু যাৰ ফলত পে ষ্ট্ৰাকচাৰ সৰল কৰি দৰমহা বৃদ্ধি কৰা হ'ব। যাৰ ফলত পে লেভেলৰ মাৰ্জাৰ প্ৰস্তাৱ কি? প্ৰস্তাৱটো প্ৰথম 6টা দৰমহা স্তৰক 3টা বহল শ্ৰেণীত একত্ৰিত কৰাৰ পৰামৰ্শ দিয়া হৈছে। নতুন স্তৰৰ ক স্তৰ 1 আৰু স্তৰ 2 একত্ৰিত কৰা হ'ব। আনহাতে নতুন স্তৰ খ 3 আৰু 4 স্তৰ একত্ৰিত কৰা হ'ব। আনহাতে নতুন স্তৰ গ স্তৰ 5 আৰু স্তৰ 6 একত্ৰিত কৰা হ'ব, আৰু যাৰ ফলত নিম্ন স্তৰৰ কৰ্মচাৰীৰ বাবে মৌলিক দৰমহা বৃদ্ধি পাব। আনহাতে স্তৰ ভিত্তিক পদক্ষেপ হ্ৰাস কৰি পদোন্নতি দ্ৰুত কৰা হ'ব। আনহাতে দৰমহাৰ যি অসুবিধা আছে সেয়া হ্ৰাস কৰা হ'ব, আৰু যাৰ ফলত কৰ্মচাৰীসকল কেনেকৈ লাভৱান হ'ব। বেচিক চেলাৰীত বিগ জাম্প, তাৰমানে বেচিক চেলাৰী বহু পৰিমাণে বৃদ্ধি পাব। যদি লেভেল 1 18,000 টকা হয় তেনেহ'লে লেভেল 2 19,900 টকা হ'ব, আৰু যাৰ ফলত নতুন আৰম্ভণিৰ দৰমহা 19,900 বা তাতকৈ বেছি হ'ব পাৰে। আৰু একেদৰে লেভেল 3 যদি 21,700 আৰু লেভেল 4 যদি 25,500 হয় তেনেহ'লে এয়া একত্ৰিত কৰি আপোনাৰ 25,500 টকালৈকে এয়া বৃদ্ধি কৰা হ'ব। ঠিক তেনেদৰে লেভেল 5 29,200 আৰু লেভেল 6 35,400 কৰ্মচাৰীসকলে প্ৰত্যক্ষভাৱে দৰমহা বৃদ্ধি দেখিবলৈ পাব, যাৰ ফলত দ্ৰুত প্ৰমোচন আৰু কেৰিয়াৰ বৃদ্ধি পাব। কম দৰমহাৰ স্তৰৰ অৰ্থ হ'ল দ্ৰুত পদোন্নতি। কৰ্মচাৰীসকলে মধ্যৱৰ্তী পদক্ষেপসমূহ এৰিব, উচ্চ দৰমহা স্কেললৈ দ্ৰুতভাৱে আগবাঢ়িব, কম সময়ত অধিক দায়িত্ব আৰু উচ্চ পদবী লাভ কৰিব। আৰু কেনেকৈ আপোনালোকৰ দৰমহা লাভ কৰিব বেছিকৈ, সেয়া হ'ল লেভেল 1 লেভেল 3 আৰু লেভেল 5ৰ কৰ্মচাৰীসকলক তাৎক্ষণিকভাৱে দৰমহা বৃদ্ধি হোৱা দেখা যাব। আনহাতে স্তৰ 2 স্তৰ 4 আৰু স্তৰ 6ৰ কৰ্মচাৰীসকলক উন্নত কেৰিয়াৰৰ অগ্ৰগতিৰ দ্বাৰা উপকৃত হ'ব, আৰু যাৰ ফলত অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ যি পে লেভেল সেয়া একত্ৰিত কৰা হ'ব, যাৰ ফলত কৰ্মচাৰীসকলক দৰমহা বৃদ্ধিৰে তেওঁলোকক পুৰস্কৃত কৰা হ'ব।